নমস্কাৰ দিবলৈছো অইন এটা খবৰ। ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ মদাতিত ভিচিডিচিত নিৰ্বাচনী মুখ্য কাৰ্যালয় উদ্বোধন কৰা হয়। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মই শুভ উদ্বোধন কৰে কাৰ্যালয়টি। বিটিচিৰ পৰিষদীয় সমষ্টিৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তথা দলত তুংগত উঠা পৰিলক্ষিত হৈছে। শুক্ৰবাৰে মদাতিত বিপিএফ দলৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত সাধাৰণ সভাৰ আয়োজন কৰি কয় যে বিপিএফ দলৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত পুনৰ চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন হ'ব বুলি নিশ্চিত। সভাত উপস্থিত থাকে বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সুলতান আলম। কি ক'ব আজি আমাৰ ইয়াতে কাৰ্যালয় অপেনিং আছিলে আৰু আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিলে যে কাৰ্যালয় অপেনিঙৰ যিমান মানুহ ইয়াতে ওলাই আহিছে ইয়াৰ পৰা আমি নিশ্চিত যে পৰ্বতঝোৰাবাসী ৰাইজ পৰ্বতঝোৰা সকলো জাতি জনগোষ্ঠীয়ে যে এইবাৰ বিপিএফ দলক ভোট দিব এইটো আমি একেবাৰে নিশ্চিত আৰু অহা 10 তাৰিখত পৰ্বতঝোৰাবাসী ৰাইজে এই মদাতি অঞ্চলৰ ৰাইজে বিপিএফ দলৰ প্ৰাৰ্থী মুনমুন বাইদেউক ভোট দি যে জিকাব ইয়াত আৰু কোনো সন্দেহ নাই। আপুনি চেণ্ট্ৰেল মাইনৰিটি লিডাৰ হিচাপে কি উন্নয়ন আৰু উন্নয়ন মই বিটিচিৰ 40টা সমষ্টি প্ৰায়বোৰ সমষ্টিতে গৈ আছোঁ। এইবাৰ কিন্তু বিটিচিবাসী ৰাইজ বিটিচিৰ সকলো জাতি জনগোষ্ঠীয়ে কেৱল উন্নয়নৰ স্বাৰ্থ উন্নয়ন হোৱাৰ কাৰণে কিন্তু আকৌ এবাৰ বিপিএফ দলক ভোট দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু চতুৰ্থবাৰৰ কাৰণে হাগ্ৰামা মহিলা হিচাপে বিটিচিৰ চিফ হ'বলৈ গৈ বাইদেউ আজি ৰাইজৰ সঁহাৰি পাই আপুনি কি ক'ব? আৰু পৰমতৰে এটাই কথা কৈছে যে বিপিএফে পইচা দি মানুহ কিনি লৈ আছে এই সময়ত কি ক'ব? আপোনালোকে কিবা পইচা দি কিনো ভোট কিনি আছে নেকি? নাই, এইটোতো কেতিয়াও নহয়। এইটো পৰমত বড়ো কৈছে পইচাৰ গছ নাই দেই, কাৰো পইচা গছ নাই। গছ যদি আছে প্ৰমোদ বড়ো থাকিব পাৰে, প্ৰমোদ বড়োহে কিনিব, আমিতো তেনেকুৱা নহয়। আপুনি ভোটত জয়ী হোৱাৰ পিছত আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব? আমাৰ প্ৰথম পদক্ষেপ এই 17 বছৰত পৰ্বতঝোৰাত অপজিশ্যনৰ MCLA-বিলাকে যি অপশাসন চলালে ইয়াতে যি ধ্বংস বঞ্চিত শোষিত কৰিলে পৰ্বতঝোৰা ৰাইজসকলক তাৰ পৰা মুক্ত দিয়া। অতএব এই অঞ্চলৰ প্ৰতিটো সংযোগী ৰাস্তা ঘাটবিলাক আমি নিৰ্মাণ কৰিব লাগিব। ইয়াত থকা প্ৰতিগৰাকী নাগৰিকক সুৰক্ষাৰে আমি স্বাৱলম্বিত হোৱাৰ পদক্ষেপ আমি গ্ৰহণ কৰিম। আপুনি জয়ী হোৱা বুলি নিশ্চিত নেকি? আজিৰ দিনত আমি পৰ্বতঝোৰাৰ পৰাও চৰকাৰত চামিল বিপিএফৰ চৰকাৰত চামিল হোৱাৰ কাৰণে পৰ্বতঝোৰা ৰাইজ প্ৰস্তুত আৰু এই গতিকে ৰাইজৰ পৰ্বতঝোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট টাইমছ নিউজ টুডে।